আফতার হুসাইন আচলতে অসম গণ পৰিষদ দলৰ বাবে আমাৰ সংখ্যালঘু সংখ্যাগুৰু অসমক যিয়ে মনে প্ৰাণে ভাল পায়, অসমক যিয়ে মাতৃ হিচাপে আঁকোৱালি লৈছে, অসমৰ মাটি আৰু মানুহৰ বাবে যিসকল দায়বদ্ধ, সেই সকলো মানুহৰ প্ৰতি অসম গণ পৰিষদ দলো জন্মলগ্নৰ পৰাই প্ৰতিশ্ৰুতিবদ্ধ। হয়, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আজি সৃজনগামত এই যে বৃহৎ যোগদান হ'ল কংগ্ৰেছ AIUDFৰ পৰা অসম গণ পৰিষদ দললৈ, এইটোৱে এটা যথেষ্ট আশাৰ সঞ্চাৰ কৰিছে। আৰু স্বাভাৱিকতে যিহেতুকে বিধানসভাৰ নিৰ্বাচন অহা বছৰ অনুষ্ঠিত হ'ব আৰু আমি মিত্ৰজোঁটত আছোঁ, গতিকে আমিও প্ৰস্তুতি চলাই গৈছোঁ। এতিয়া কংগ্ৰেছে দীঘলীয়া সময় শাসন কৰোঁতে সংখ্যালঘু মানুহৰ কাৰণে কি উপকাৰ সাধন কৰিলে? যদি সঁচাকৈ শিক্ষাৰ ক্ষেত্ৰত নেতৃত্ব দিলেহেঁতেন, তেতিয়াহ'লে আজি নিশ্চয় সংখ্যালঘু মানুহ ইমান নিৰক্ষৰ নহ'লহেঁতেন। আৰু শিক্ষিত নোহোৱাৰ বাবেই তেওঁলোকে জীৱন কেনেদৰে অতিবাহিত কৰিব লাগে, পালন কৰিব লাগে, তাৰ বহু বৈজ্ঞানিক কথাৰ পৰা তেওঁলোক দূৰত। সাধাৰণ মানুহ, খাটি খোৱা মানুহক দোষাৰোপ কৰি লাভ নাই, কাৰণ তেওঁলোকে যিটো স্বাস্থ্যসন্মত কথা বতৰা এইবিলাকৰ লগত পৰিচিত নহয়। অসম গণ পৰিষদ দলে এখন সমৃদ্ধিশালী অসম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, আৰু যদি সঁচাকৈ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যদি মুছলমান বিৰোধী হ'লে, তেনেহ'লে এই প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, অৰুণোদয়, প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাকে ধৰি এই আঁচনিবিলাক পালেহেঁতেন জানো? আজি APSCত মুছলমান ছোৱালী ৰাজ্যখনৰ ভিতৰত প্ৰথম হৈছে। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আজি যে ইমান গুৰুত্ব আৰোপ কৰিছে, সেই কথা বতৰাবিলাকে প্ৰমাণ কৰে যে বৰ্তমানৰ মিত্ৰজোঁটৰ চৰকাৰক নেতৃত্ব দিয়া BJP দলো সংখ্যালঘু বিৰোধী নহয়, আৰু অসম গণ পৰিষদ দলটো এটা ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দল হিচাপে আমি দুবাৰকৈ ৰাজ্যত চৰকাৰ চলাইছোঁ, আৰু মানুহে বিচাৰিছে যে অসম গণ পৰিষদ আহি পুনৰবাৰ তেওঁলোকক নেতৃত্ব দিব লাগে। আজি সেইকাৰণেই আমি সৃজনগাম সমষ্টিত এখন দলীয় সভাত আজি প্ৰায় 2 শতাধিক কংগ্ৰেছ আৰু AIUDFৰ মানুহে যোগদান কৰিছে। আৰু খাছ মাটিত, চৰকাৰী মাটিত অবৈধভাৱে বসবাস কৰিবলৈ যিসকলে উচতনি দিছিল, তেওঁলোকতো শাসনত আছিল কংগ্ৰেছ দল। তেওঁলোকে শাসনত থাকোঁতে দৰিদ্ৰ এই সংখ্যালঘু খাটি খোৱা মানুহক কিয় মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা নকৰিলে? আজি তেওঁলোকে ৰাজনীতি কৰিব আহিছে। স্বাভাৱিকতে উন্নয়ন যদি বিচাৰোঁ, তেতিয়াহ'লে আমি সেই পুৰণি গছ গছনিও কাটিব লাগিব, ৰাস্তা ঘাট বহল কৰিব লাগিব, কাৰণ সেই উদ্যোগবিলাকততো এই অঞ্চলৰ মানুহে কাম কৰিব। প্ৰথম কথা হ'ল সংখ্যালঘু মানুহে আমাক বিশ্বাস কৰক, আমি তেওঁলোকৰ ৰক্ষণাবেক্ষণৰ কথা কৈছোঁ। অসমীয়াৰ বাবে, অসমবাসীৰ বাবে আৰু অসমৰ ভাষাৰ বাবে যদি মুজামিল হকৰ দৰে ব্যক্তিয়ে প্ৰাণ আহুতি দিব পাৰে, অসম সাহিত্য সভাক যদি কথা শিল্পী সৈয়দ আব্দুল মালিক চাহাব, ইমৰান শ্বাহ চাহাব, ইদ্ৰিছ আলী চাহাবতে নেতৃত্ব দিব পাৰে, গতিকে আমাৰ ভাষা, সাহিত্য, সংস্কৃতি, সমাজ জীৱনত আজি কৃষি ক্ষেত্ৰত এই সংখ্যালঘু মানুহে যিটো যোগদান আছে, আমি সেই সকলোবিলাক কথা কোনোদিনে পাহৰা নাই। আমি কৈছোঁ আপোনালোকে কংগ্ৰেছ AIUDF বাদ দিয়ক, অসম গণ পৰিষদৰ পক্ষ লওক, অসমৰ উন্নয়নৰ অংশীদাৰ হওক, অসমৰ সমৃদ্ধিৰ যাত্ৰাৰ অংশীদাৰ হওক, আমি আপোনালোকৰ নেতৃত্ব দিম। তেওঁলোকৰ এইটো ঘৰিয়ালৰ চকু পানী টুকাৰ বা এটা এনেকৈ তেওঁলোকৰ যে MLA তাত এজন আছে, 15 বছৰ ধৰি তাত MLA গিৰি চলাই থাকিলে, তেওঁ এইবিলাক নাজানে নেকি?
নিজৰ মানুহবোৰৰ যে মাটিৰ ব্যৱস্থাটো কৰি দিব লাগে, কংগ্ৰেছৰ চৰকাৰ থাকোঁতে কিয় নকৰিলে? এতিয়া মানে ঘৰিয়ালৰ চকু বোলে ভাই আছি তুমকো লগে, সেইটোৱে নাটক। কংগ্ৰেছেতো সদায় তেনেকুৱাই ৰাজনীতি কৰি আহিছে মাত্ৰ চোলাটোহে সলনি হৈছে, নীতি সলনি হোৱা নাই নহয়। সেই মানুহ একেবোৰে আছে যিবোৰে পঞ্চায়তত টিকট বেচিছে, তেওঁলোকক লৈ আৰু তেওঁ কি নতুন সমৃদ্ধিৰ অসম বনাব?